হয় যথেষ্ট কথাই আলোচনা হৈছে আৰু সেই উৎসাহতে আমি গোটেই দেশৰ কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত হৈছে কাৰণ কিছুদিন পিছতে আৰু লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব আৰু লোকসভা নিৰ্বাচনত মাননীয় মোদী ডাঙৰীয়াত আকৌ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে পোৱাৰ কাৰণে সকলো কাৰ্যকৰ্তা উৎসুক হৈ আছে তেওঁলোকে দাবী কৰিছে মই যিটো কথা আগতে কৈছিলোঁ কাৰণ তেওঁলোক আমাৰ মিত্ৰ দল সেইটো এটা সহজে জয় হ'ব পৰা সমষ্টি গতিকে তাত তেওঁলোকে দাবী কৰাটো একো অস্বাভাৱিক কথা নহয় কিন্তু কথা চলি থকা নাই আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই এইটো বিজেপিক দিব লাগে বুলি কৈ আছে কিয়নো যোৱা যদি কেইটামান লোকসভা নিৰ্বাচনৰ আমি তথ্য সংগ্ৰহ কৰোঁ তেনেহ'লে এইটো সিটত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্বহে জিকিব সেই কথাটো কাৰ্যকৰ্তাসকলে গম পায় ইতিমধ্যে আমাৰ নেতৃবৃন্দক অৱগত কৰাইছে গতিকে তাৰপিছতো তেখেতসকলে বিচাৰি আছে আৰু বিচাৰিব তাৰ কাৰণে আমি বেয়া পাব লগা কথা নাই কিন্তু এই সিটটো ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে থাকিব আৰু ময়ো পাম বুলি আশা কৰি আছোঁ এইটো সময়ত আমাৰ পতাৰ সময় নহয় আচলতে আৰু সেইকাৰণে নাপাতো কিন্তু সৌজন্যমূলক দৰ্শনসকলকে দিয়াৰ চেষ্টা কৰি আছোঁ আৰু ইতিমধ্যে কেইগৰাকীমানক ইয়াতে নমস্কাৰ দিছোঁ মাত লগাইছোঁ আৰু তেখেতসকলেও গম পাইছে মই যে বৰপেটাত টিকট বিচাৰিছোঁ আৰু সেইকাৰণে এই মুহূৰ্তত তেখেতসকলক কোৱা নাই যে মোক টিকট দিব লাগে কিন্তু সকলোকে মই নমস্কাৰ এটা দি আহিছোঁ তেনেকুৱা কথা নহয় মানুহৰ আৱেগ এজন মানুহৰ 24 ঘণ্টাই নাথাকে সেই ঘৰৰ একেবাৰে আত্মীয় মানুহ মৰাৰ পিছতো আৱেগটো 24 ঘণ্টাই নাথাকে সেই সময়ত এটা ঘটনাৰ কথাত মই মোৰ বাক্য প্ৰয়োগ কৰিছিলোঁ কিন্তু প্ৰতি মুহূৰ্ততে যে মই প্ৰতিবাদ কৰি থাকিম সেই কথাটো নহয় তাত চেলটেপ লগোৱাৰ কথাটো নাহে ময়ো যিহেতু দলৰ এগৰাকী কাৰ্যকৰ্তা দলৰ ভৱিষ্যত চাব লাগিব চৰকাৰখন অহাটো আমাৰ কাৰণে অতি আৱশ্যকীয় কথা আৰু সেইকাৰণে মই হয়তো এই কথাবিলাক আগত সেই দুদিন যেনেদৰে কৈছিলোঁ সেই কথাটো বৰ্তমান কোৱা নাই কিন্তু মই আশাবাদীতো হয় সেই কথাটো কোৱা নাই কিন্তু নাপালে যে আগৰ দৰে কম তেনেকুৱা কথাটো নহয় আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন হ'ব লাগে সেইটো প্ৰথম কথা আৰু মই তাত টিকটটো পালে ভাল মোৰ কাৰণে আৰু নাপালে দলে যি সিদ্ধান্ত লয় সেইটো লোৱাৰ কাৰণে আমি মানি লোৱাৰ কাৰণে সদায় সাজু হয় মই মন্তব্য দিব নিবিচাৰোঁ তেওঁ আমাৰ দলৰে এগৰাকী মোৰ সমষ্টিৰে মই আগতে প্ৰতিনিধিত্ব কৰা সমষ্টিৰে তেওঁ বিধায়ক আৰু বৰ্তমান সেই সমষ্টিটোৰ পৰা বিধায়ক হৈ মন্ত্ৰী হৈছে গতিকে ডেফিনেটলি তেওঁৰে মোৰে সম্পৰ্ক ভালে থাকিব লাগিব থাকিব লাগিব বুলি কৈছোঁ গতিকে বেয়া হ'লেও আমি ভাল কৰাৰ চেষ্টা কৰিব লাগিব কাৰণ যিকোনো প্ৰাৰ্থীকে জিকাব লগা হ'লে নলবাৰী সমষ্টিটো দুইজনেৰে এটা অৱদান অনস্বীকাৰ্য গতিকে আমি দুইজনে সমিল মিলেৰে ছিটটো জিকাৰ কাৰণে চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত